নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এবাৰ এক বৃহৎ ঘোষণা তেওঁ এক নিৰ্দেশ দিছে। ডিজিপি জিপি সিঙক এয়া নিৰ্দেশ দিয়া হৈছে, যিসকলে ট্ৰেডিং প্ৰবঞ্চকৰ হৈ প্ৰচাৰ চলাইছিলে তেওঁলোকেও পৰিব এতিয়া জালত আৰু অতি শীঘ্ৰেই তেওঁলোকে আৰক্ষীৰ সৈতে সন্মুখীন হ'ব লাগিব, জেললৈ যাব পাৰিব তেওঁলোকে। কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এবাৰ নিৰ্দেশ দিছে সকলোকে এতিয়া যিসকলে প্ৰচাৰ চলাইছিলে তেওঁলোকৰ বিৰুদ্ধে একশন লোৱা হ'ব। এতিয়া অবৈধ স্বামী নহয়, ট্ৰেডিং প্ৰবঞ্চকৰ হৈ যিসকলে প্ৰচাৰ চলাইছিলে তেওঁলোকৰ বিৰুদ্ধে অভিযান আৰম্ভ হ'ব। সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এবাৰ দিছে নিৰ্দেশনা, ৰাজ্যত অনলাইন ট্ৰেডিং কৰা সকল সাৱধান হওক এতিয়া সকল, কিয়নো সকলোৰে এতিয়া পইচা এনেদৰেই গৈছে। অনলাইন ট্ৰেডিঙক লৈ কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ডিজিপি জিপি সিঙক স্পষ্ট নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমত সম্পূৰ্ণ ৰূপত এতিয়া ভাঙি দিয়া হ'ব ট্ৰেডিং চক্ৰ। কম দিনত অধিক ধনৰ সপোন দেখুওৱা সকলে এতিয়া পৰিব পাৰে বিপদত, কিয়নো অভিযান ইতিমধ্যে আৰম্ভ কৰিছে আৰক্ষীয়ে। এনেকৈ আৰু কোনেও ধন বিনিয়োগ নকৰিব, এয়া আইনী বিৰোধী কাম বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে। শেহতীয়া অনলাইন ট্ৰেডিঙক লৈ বৃহৎ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ব্ৰকাৰৰ যোগেদি অনলাইন ট্ৰেডিং নকৰিব, এয়া এক অপৰাধ। এইদৰে এপৰ জৰিয়তে ধন বিনিয়োগ কৰাত ধন ঘূৰাই পোৱা কোনো গেৰেণ্টি নাই। আৰক্ষীয়ে আনুষ্ঠানিকভাৱে কেছ কৰি এই চক্ৰটো ধৰি আছে আৰু পৰ্যায়ক্ৰমে ট্ৰেডিং চক্ৰত জড়িত সকলোকে গ্ৰেপ্তাৰ কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। বাছি নাযাব অনলাইন ট্ৰেডিঙৰ আৰু বিজ্ঞাপনকাৰী ইউটিউবাৰ সকলোকো কৰা হ'ব গ্ৰেপ্তাৰ। যিসকল ইউটিউবাৰে এই অনলাইন ট্ৰেডিঙৰ বিজ্ঞাপন দিছিল তেওঁলোকো এতিয়া যাব পাৰে জেলত আৰু তেওঁলোকো এতিয়া সাৰি নাযায় বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে। ৰাজ্যৰ জিলাই ট্ৰেডিঙৰ বিৰুদ্ধে অভিযান চলোৱা নিৰ্দেশনা আৰু ইতিমধ্যে সাধাৰণ লোকৰ ধন আত্মসাৎ কৰা সকলো যাব লাগিব জেললৈ বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। অনলাইন ট্ৰেডিঙৰ জৰিয়তে টকা ডাবল কৰাৰ কোনো ব্যৱস্থা নাই বুলি স্পষ্টকৈ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। এনেকুৱা ধৰণৰ ঘটনা এক প্ৰকাৰৰ প্ৰবঞ্চকৰ কাম, ফাঁকিবাজিৰ কাম বুলি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। যিসকলে ধন বিনিয়োগ কৰিছে নতুনকৈ ধন বিনিয়োগ কৰা বন্ধ কৰক, অন্যথা কষ্টৰ ধন হেৰুৱাব বুলি আপুনি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে। এয়া সম্পূৰ্ণ ৰূপত আইন বিৰোধী কাম। অসম আৰক্ষীয়ে একশন লৈছে, অনাগত দিনত পৰ্যায়ক্ৰমে চলিব একশন। এনেধৰণৰ অন্যান্য বাতৰিৰ বাবে 24 লাইভ চাই থাকিব, কিয়নো এই মুহূৰ্তত আমি জনাই আছোঁ এটা বিশেষ খবৰ। আৰু এবাৰ অনলাইন ট্ৰেডিঙক লৈ কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী কেইবাটাও ভাষ্য দিছে। তেওঁ কৈছে যে এয়া কাম সম্পূৰ্ণৰূপে আইন বিৰোধী হয় বুলি তেওঁলোকে উল্লেখ কৰিছে আৰু এই কামত যিসকলে পইচা বিনিয়োগ কৰিছে সেইসকলে তেওঁলোকৰ টকা ঘূৰাই নাপায়, কোনো পধ্যে টকা ঘূৰাই নাপাব, কিয়নো কম দিনত ধনী হ'ব খোজোতে এতিয়া সকলোৰে টকা এনেদৰে মাটিৰ তলত পুত গৈছে। কিয়নো এতিয়া সাৱধান হওক আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া সকিয়নি প্ৰদান কৰিছে সকলোকে, কিয়নো এই কাম কৰাৰ আগতে আপুনি এবাৰ সাৱধান হওক। ৰাজ্যত অনলাইন ট্ৰেডিং কৰা সকল এতিয়া সাৱধান হওক। অনলাইন ট্ৰেডিঙক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। কম দিনত অধিক ধন দেখাৰ সপোন এতিয়া আপুনি যিটো পূৰাব নোৱাৰিব, কিয়নো এয়া সম্পূৰ্ণৰূপে এক ফ্ৰড হয় বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ট্ৰেডিং প্ৰবঞ্চকৰ বিৰুদ্ধে অভিযান চলিছে। এতিয়া ট্ৰেডিং প্ৰবঞ্চকৰ বিৰুদ্ধে অভিযান চলাবলৈ ডিজিপি জিপি সিঙক নিৰ্দেশ দিয়া হৈছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে এতিয়া থানাই এটাৰ পিছত আনটো গোচৰ ৰুজু কৰা হৈছে। এই মুহূৰ্তত আমি মুখ্যমন্ত্ৰীৰ সেই মন্তব্য এবাৰ শুনাই ল'ব বিচাৰিম। বহুত বাঢ়িছে ষ্টক মাৰ্কেটত বিনিয়োগৰ নামত যিসকলে টকা পইচা লৈছে, মই সাধাৰণ ৰাইজক জনাব খোজো যে এনেকুৱা কোনো ব্যৱস্থা নাই। আৰু নোটাৰী পাব্লিক কৰি যি বোলে আমি ইমান % সুদ দিম, এই ধৰণৰ ঘটনা একেবাৰে প্ৰবঞ্চকৰ কাম, ফাঁকিবাজি কাম। যিসকলে ধন বিনিয়োগ কৰিছে তেওঁলোকে নতুনকৈ বিনিয়োগ কৰা বন্ধ কৰিব লাগে। এনেকুৱা কোনো ধৰণৰ ষ্টক ব্ৰকাৰ আইনমতে তেওঁলোকে এনেকৈ ষ্টক ব্ৰকিঙৰ কাম কৰিব নোৱাৰে। এইটো একেবাৰে আইন বিৰোধী কাম। আজি পুলিচে একশ্যন লৈছে, অহা কেইবাটাও দিনত আৰু একশ্যন ল'ব। মই ৰাইজক এটাই অনুৰোধ কৰিম যে ষ্টক মাৰ্কেটত কোনোবাই সোমাব খুজিলে তাত ডিমেট একাউণ্ট খুলিব লাগে, তাত এটা পূৰ্ণ ব্যৱস্থা আছে। এনেকে ব্ৰোকাৰৰ থ্ৰুদি ষ্টক মাৰ্কেটত যোৱাৰ কোনো ৰাস্তা নাথাকে। এই গোটেই ব্যৱস্থাটো এটা ফ্ৰড
আৰু এটা প্ৰবঞ্চনা ইয়াৰ পৰা সাধাৰণ ৰাইজ আঁতৰি থাকিব লাগে নহলে এনেই বহুত টকা ৰাইজৰ ওলাই যাব এপ এই গোটেই এপবিলাকৰ পৰা আমি দূৰত থাকিব লাগে আৰু এই এপবিলাকৰ লগত যদি আমি পঢ়ো টকা পইচা যাব কোনোতো গ্যাৰেণ্টি নাই যে ইয়াত আমি ঘূৰাই টকা পাম প্ৰথম কেইদিনমান টকা ঘূৰাই দিয়ে তাৰ পিছত নিদিয়া হৈ যায় সেইকাৰণে ইমান কষ্ট উপাৰ্জিত ধন এইবিলাকত ব্যৱহাৰ নকৰাই ভাল এতিয়া পুলিচে আনুষ্ঠানিকভাৱে কেছ লৈছে যিহেতু পুলিচে কেছ লৈছে আজিও এৰেষ্ট হৈছে আৰু অহা কিছুমান দিনত এনেকুৱা এৰেষ্ট হৈ থাকিব আৰু আমি এই গোটেই চক্ৰটো অসমত আমি ভাঙি দিয়াৰ বাবে চেষ্টা কৰিম আৰু এই আসলে মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য এতিয়া ৰাজ্যত কাঠফুলাৰ দৰে বাঢ়ি অহা এই ভুৱা ট্ৰেডিংৰ বিৰুদ্ধে কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ট্ৰেডিং প্ৰবঞ্চকৰ বিৰুদ্ধে অভিযান চলাব অসম আৰক্ষীয়ে ট্ৰেডিং প্ৰবঞ্চকৰ বিৰুদ্ধে অভিযান চলাবলৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকী কেতিয়া নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে থানাই এতিয়া ৰুজু হৈছে গোচৰ এটাৰ পিছত আন এটা গোচৰ ৰুজু হৈছে ট্ৰেডিং প্ৰবঞ্চকৰ হৈ প্ৰচাৰ চলোৱা লোকো এতিয়া জালত পৰাৰ সম্ভাৱনা আছে ইউটিউবাৰো এতিয়া হাৰি নাযায় কিয়নো যিসকল ইউটিউবাৰে প্ৰচাৰ চলাইছিলে সেই সকল ইউটিউবাৰকো কৰা হ'ব আটক বাল্য বিবাহৰ পাছত এতিয়া ট্ৰেডিং প্ৰবঞ্চকৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান চলাব অসম আৰক্ষীয়ে ৰাজ্যজুৰি ট্ৰেডিং প্ৰবঞ্চকৰ কি গোচৰ আছে সেয়া পৰীক্ষা কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে আৰু প্ৰয়োজন সাপেক্ষে গোচৰ ৰুজু কৰি হলেও ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ইতিমধ্যে ডিব্ৰুগড় গুৱাহাটী আৰু ধুবুৰীত ৰুজু হৈছে তিনিটাকৈ গোচৰ ডিব্ৰুগড় দুজন গুৱাহাটীত এজন আৰু ধুবুৰীত দুজনক গ্ৰেপ্তাৰ কৰা হৈছে ধুবুৰীত ধন বিনিয়োগৰ অভিযোগত শংকৰ কুমাৰ বিশ্বাস আৰু লগতে ৰফিকুল ইছলাম নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে গৌৰীপুৰৰ দাওভাঙি অঞ্চলৰ বাসিন্দা শংকৰ কুমাৰ বিশ্বাস আৰু আগমনিৰ এখন বিদ্যালয়ৰ কম্পিউটাৰ শিক্ষক হিচাপে কৰ্মৰত ৰফিকুল ইছলাম দুয়োকে আটক কৰা হৈছে আৰু দুয়োকে সোধাপোছা অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে আৰু ইতিমধ্যে টাইটেন কেপিটেল মাৰ্কেট নামৰ কোম্পানীত ধন বিনিয়োগ কৰিছিল ধৃত লোক দুজনে আৰু মাহত 21% লাভ দিয়াৰ প্ৰলোভনেৰে কোটি টকা আত্মসাতৰ অভিযোগ শংকৰ আৰু ৰফিকুলৰ বিৰুদ্ধে এনেদৰে এতিয়া কেইবাটাও গোচৰ ৰুজু কৰা হৈছে আনহাতে ৰূপৈহাটতো চলিছে অভিযান ৰূপৈহাটত আৰক্ষীয়ে কাৱৈমাৰী আৰু ভাটিয়াখালীত অনা বেংক বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে কৰিছে অভিযান আৰু এই অভিযানতে এতিয়া আটক কৰা হৈছে বহু কেইজনক আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে যেটো জনাইছে যে এনে ধৰণৰ কাৰ্য কৰাৰ আগতে আপুনি সাৱধান হওক কিয়নো এয়া সম্পূৰ্ণ আইন বিৰোধী কাৰ্য আৰু তাৰ বাবে এতিয়া ৰাজ্যবাসীক এনেদৰে এতিয়া সাৱধান কৰি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই